Hi everyone, কি খবৰ আপোনালোকৰ? আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজি বহু দিনৰ মূৰত বেবী এপছল পাৰ্কলৈ বুলি গলো খোজ কাঢ়িবৰ কাৰণে ভাবিছো ইমান আকত হৈছো এইকেইদিন প্ৰায় ইভিনিং ৱাক কৰিছো আৰু পাৰ্কখনলৈ গৈ খুব এটা ভাল লাগে এটো কাৰণে প্ৰায় যাও আৰু আজি বহু দিনৰ মূৰত গলো তাৰ পিছত এইফালে সৰু সৰু কণ ভাইটি ভণ্টিসকলে খেলি আছিল মোৰো এনেকুৱা লাগিছে ন খেলো কিন্তু যেহেতু এটা বুঢ়ী হলো খেলাৰটো বয়স নাই বাৰু তাৰ পিছত এতিয়া আগতে আমি যেটা গৈছিলো পাৰ্কলৈ এই ফুলবিলাক সৰু হৈ আছিল এটা খুব ডাঙৰ হৈ ধুনিয়া হৈছে সম্পূৰ্ণ হল বেবী এপছল নামটো তাৰ পিছত এই পাই গোলাপ ফুলৰ প্ৰেমত মই পৰিলো তাৰ পিছত ভ্যালেন্টাইন ডে দিনাটো কোনো নিদিলে এটো কাৰণে নিজে ফটো একপি মাৰিছো আৰু গোলাপ ফুলত তাৰ পিছত এইবিলাক ফুল চাওকচোন ইমান ধুনিয়াকৈ ফুলবিলাক ফুলি আছে হসাকৈ মানিব লাগিব মালিসকলক বহুত ধন্যবাদ জনাইছো তেওঁলোকে ইমান ধুনিয়াকৈ আতন টুকালিকৈ ফুলবিলাক ৰুইছে ফুল ৰোৱাটো ডাঙৰ কথা নহয় কিন্তু মেইনটেইন কৰাটো বহুত ডাঙৰ কথা আৰু জিয়াই ৰখাটো মানে বহুত ডাঙৰ কথা বহুত কষ্ট সৰু বাচ্চাটা আমি যেনেকৈ একদম মৰমেৰে ৰাখো ফুলবিলাকো তেনেকৈ ডাঙৰ কৰিব লাগে মোৰ খুব ভাল লাগে আৰু ফুল চাই বহুত ভাল পাওঁ কিন্তু ৰোৱা মেলাত বাৰু ইমান এক্সপাৰ্ট নহয় তাৰ পাছত মই ভাবিলো অকনমান ওপেন জিম আৰু এফালে ওপেন জিম মাৰিছো এনেকুৱা লাগিছে যেন আজিয়ে পুৰা কিনাই যাম গোটেই বিলাক এফালৰ পৰা ট্ৰাই কৰিছো এনিৱেজ ভিডিওটো চাই কেনেকুৱা বলা জনাব ভাল লাগিলে এটা লাইক কৰি দিব আৰু প্ৰফাইলটো ফলো কৰিব নাপাহৰিব আজিলৈ বাই বাই টেক কেয়াৰ